নিশা উত্তৰ গুৱাহাটীত মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা আখৰীৰ শৰীৰ চৰ্চা কেন্দ্ৰ মেট্ৰিক্স জিম এণ্ড ফিটনেছ চেণ্টাৰে অনুষ্ঠিত কৰা মিষ্টাৰ কামৰূপ দেহশ্ৰী প্ৰতিযোগিতাখন উদ্বোধন কৰে মিষ্টাৰ ইউনিভাৰ্ছজনে। প্ৰতিযোগিতাখন উদ্বোধন কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শৰীৰ চৰ্চাবিদজনে উল্লেখ কৰে যে নিয়মিত শৰীৰ চৰ্চাহে এখন সুস্থ সমাজ গঢ়াত সহায় কৰে। উশৃংখলতাৰ বিপৰীতে শৰীৰ চৰ্চাই যুৱ প্ৰজন্মক সঠিক পথৰ সন্ধান দিব পাৰে বুলি লগতে উল্লেখ কৰে মহাদেৱ ডেকাই। উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। খেলুৱৈসকলক উৎসাহিত কৰিবলৈ ৰাজ্যৰ কেইবাজনো আগশাৰীৰ শৰীৰ চৰ্চাবিদ প্ৰতিযোগিতাখনত উপস্থিত আছিল। ক্ৰীড়াপ্ৰেমীৰ তুমুল উৎসাহ উদ্দীপনাৰ মাজত নিশা সামৰণি পৰা প্ৰতিযোগিতাখনত মিষ্টাৰ কামৰূপ খিতাপ অৰ্জন কৰে গুৱাহাটী বেলতলাৰ ক্ৰিণময় স্বৰ্গীয়াৰীয়ে আৰু মিষ্টাৰ কামৰূপ মেন্স ফিটনেছ খিতাপ অৰ্জন কৰে উত্তৰ গুৱাহাটীৰ উত্তম কুমাৰ দাসে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট পি সংবাদ। এহে আমি এটা সুস্থ সবল পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমি মেট্ৰিক জিম আৰু ফিটনেছ চেণ্টাৰৰ পৰা এখন আমি মিষ্টাৰ কামৰূপ অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে যথেষ্ট আমাৰ অংশগ্ৰহণকাৰী হৈছে। এটা সুস্থ সবল পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে মই ভাবোঁ যে সদায় মনটোৰ লগত এটা শৰীৰো ভাল লাগিব। স্বাস্থ্যই পৰম ধৰ্ম, গতিকে স্বাস্থ্য যেতিয়া থাকিব আমাৰ সকলো থাকিব। আৰু মই এটা সকলোৰে সমাজলৈকে আহ্বান জনাম যাতে আমাৰ এই সমাজৰ যি উঠি অহা চাম তেওঁলোকে যাতে মাদক দ্ৰব্য পৰিহাৰ কৰি সকলোৱে জিম তথা শাৰীৰিক অভ্যাস কৰে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সকলোৰে যিটো মনোবল সকলোৰে বাঢ়ি যাব। এখন সুস্থ সবল আমাৰ যদি এখন ভাৰতবৰ্ষৰ সকলো নাগৰিক হ'ব লাগে তেতিয়াহ'লে আমি সকলোৱে দৈনন্দিনভাৱে আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে বুলি মই ভাবোঁ। এনেকুৱা ধৰণৰ খেল হোৱা মানে কি আচলতে যিমানে জিম হয় সিমানে গম পাব যে সেই ছ'চাইটিটো পবিত্ৰ হৈছে আৰু ষ্ট্ৰং হৈ গৈছে। গতিকে এইটো এটা ভাল চাইন বুলিয়ে ক'ব লাগিব যে য়ং জেনেৰেশ্যনখিনিক আমি যদি ভাল ৰাস্তাত ভাল ষ্ট্ৰং পথত আনিব মানে ষ্ট্ৰং কৰিবৰ কাৰণে ভাল ৰাস্তাত আনিবৰ কাৰণে জিম এটা চবচে ভাল এটা উৎকৃষ্ট ৰাস্তা। আৰু এনেকুৱা নহয় যে এনেকুৱা ঠাইত জিম এটা কৰিলে কিবা লাভ হৈছে কিবা হৈছে, মই নাভাবোঁ। কিন্তু ল'ৰাখিনিক য়ং জেনেৰেশ্যনখিনিক এটা ভাল ৰাস্তা দেখাই দিছে আৰু ভাবোঁ যে ইয়াৰ পিছত খেলখন চোৱাৰ পিছত গোটেইখিনি ইউথ যেনে যিখিনি এক্সাৰচাইজ কৰাও নাছিল তেখেতসকলে দিয়া এক্সাৰচাইজৰ প্ৰতি আগ্ৰহী হ'ব আৰু ছ'চাইটিখন পবিত্ৰ হ'ব আৰু ষ্ট্ৰং হ'ব।